মাধৱে বুলন্ত সখী শুনা পৰিছেদ পঢ়ে যদি সৰ্বশাস্ত্ৰ জানে চাৰি বেদ কৰিবে নোৱাৰে জানা তথাপি ভকতি নল অয় নৰে যেবে সন্ত ৰসংগতি ভাগৱত পাতিব নোৱাৰে ভগৱন্তৰ প্ৰতি ভক্তি থকা জীৱইহে ভাগৱত পাতিব পাৰে গতিকে আমি কিয় ভাগৱত পাতিব লাগে হয়তো আজি চিঠিখনত উল্লেখ নাই কিমান বৰ্ষ মই মানে অকণমান দুই এজনৰ সৈতে পাতিলোঁ 7-8 বছৰ হৈছে বুলি তেওঁলোকে অনুমান কৰিছে কিন্তু খাটাং কৰা নাই কিয় আপোনালোকে সামৰি পেলাব লাগিছিল কিয় নাই সামৰা ভাগৱতটো আমি সামৰি দিব লাগে ভগৱন্তই অৰ্জুনক কৈছে অৰ্জুন মোৰ কথাবিলাক কিয় জীৱশ্ৰেষ্ঠ মানৱে শুনিব লাগে মই কওঁ শুনা কিয় এৰামে শাস্ত্ৰ কপঢ়িয়া জ্ঞান ভক্তি নাহি যাৰ পঢ়িয়া পণ্ডিত নোহে যেন শিল্পকাৰ অপঢ়িলে বস্তুক জানে শুদ্ধ চিত্ত পঢ়িবেলা গয় শাস্ত্ৰ জ্ঞানৰ নিমিত্ত এতিয়া যদি আমাক প্ৰশ্ন কৰে যে শাস্ত্ৰ কিয় শুনিব লাগে আমাৰ ভাগৱতে কৈছে গীতাই কৈছে শাস্ত্ৰ জ্ঞানৰ কাৰণে পঢ়িব লাগে জ্ঞানহীন জীৱই কেতিয়াও ভক্তি ধৰ্ম আচৰণ কৰাটো সম্ভৱ নহ'ব জ্ঞান লাগিবই গতিকে জ্ঞানৰ লগত যেতিয়ালৈকে ভক্তিৰ সংযোগ নহয় তেতিয়ালৈকে আমি যিমান শিক্ষিত হ'লেও আমি কথা ক'ব নাজানিবও পাৰোঁ গতিকে আমি এই যে ভাগৱত শুনিছোঁ মই ভাল লাগিছে যে আপোনালোকৰ যথেষ্ট ভকত বৈষ্ণৱৰ সহযোগত হৈছে গতিকে ইয়াৰ পৰা আমাৰ ভাল এটা মেছেজ যাব লাগিব যে 7 বছৰ ভাগৱত হৈছে 5 বছৰ ভাগৱত হৈছে 3 বছৰ ভাগৱত হৈছে আদৰ্শ কিন্তু গাঁওখনত আছে ধৰ্ম কোনে কি কৈছে মই সেইটোলৈ নাযাওঁ কিন্তু আদৰ্শ এটা আমাৰ থাকিব লাগিব আদৰ্শহীন গাঁও এখন কেতিয়াও ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰিব গতিকে সেই আদৰ্শটোকে ৰক্ষা কৰিবৰ কাৰণে যুৱ সন্থাই যিটো উদ্যোগ হাতত লৈছে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নহ'লে কিন্তু যুৱক আমাৰ উশৃংখল হৈ গৈছে আজি যুৱকসকল আপোনালোকে গম পায় বহু গাঁৱত বয়সেই নাপায় আজিকালি যুৱকে কিয় যিটো কৰিব লাগে তাক নকৰে যিটো গ্ৰহণ কৰিব লাগে তাক নকৰে আৰু যিটো কৰিলে ভকতৰ আশীৰ্বাদ পায় সেই কৰ্মবিলাক আমি কৰিবলৈ আগবাঢ়ি যাব পৰা নাই যাৰ কাৰণে ভগৱন্তই কৈছে যে কলি যুগত অভিশাপ যদি বিচাৰা ভকতৰ পৰা ল'বা আশীৰ্বাদ লাগে যদিও ভকতৰ পৰা সেইবোৰ মোৰ হাতত দায়িত্ব নাই আৰু গতিকে আমি যদি ভকত বৈষ্ণৱ সাধু মহন্তসকলক ঈশ্বৰ জ্ঞান কৰিব পাৰোঁ নিজৰ পিতৃ মাতৃক যদি ঈশ্বৰ জ্ঞান কৰিব পাৰোঁ দেখাজনক যদি শ্ৰদ্ধা কৰিব পাৰোঁ ভগৱন্তই কৈছে মোৰ পৰা আশীৰ্বাদ আৰু প্ৰয়োজন নাই সেইকাৰণে ভকতৰ আশীৰ্বাদ লাগিব আমাৰ ভকতৰ কৃপা পাবলৈ হ'লে এই অনুষ্ঠানৰ মাধ্যমেৰেহে আমি ইজনে সিজনৰ পৰা কৃপা লাভ কৰিব পাৰিম গতিকে আমি ঘৰত থাকিলে ভগৱন্তৰ কৃপা লাভ কৰিব নোৱাৰিম বুলি ভগৱন্তই নিজ মুখে একাদশত কৈছে অ মাধৱে বুলন্ত সখী শুনা পৰিছেদ পঢ়ে যদি সৰ্বশাস্ত্ৰ জানে চাৰি বেদ কৰিবে নোৱাৰে জানা তথাপি ভকতি নল অয় নৰে যেবে সন্ত ৰসংগতি যে আমি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কাক সেৱা কৰিছোঁ নেদেখাজন নিমিত্তহে আমি দেখাসকলকে সেৱা কৰিব লাগে নেদেখাজনক বিশ্বাস কৰিব লাগে আৰু দেখাজনক সেৱা কৰিব লাগে এইটো মহাপুৰুষৰ সিদ্ধান্ত কেলৈ অমূৰ ভকতক দেখি
কৰে নমস্কাৰ 10 কোটি কোটি পাপ জানিবা তাহাৰ। এতিয়া ইজনে সিজনক সেৱা কৰিলে কি লাভ হয়? ভগৱন্তই উত্তৰ দিছে কি বুলি? এ ৰাম এহি পুণ্যে বঞ্চে গয়া বিষ্ণুৰ পুৰীত পৰম আনন্দে থাকে মাধৱৰ সহিত। এই যে আমি ইজনে সিজনক সেৱা কৰাৰ ফলটো ভগৱন্তই উত্তৰ দিছে, যি ঈশ্বৰক সেৱা কৰাৰ লগতে যদি মানুহক ঈশ্বৰ বুলি সেৱা কৰিব পাৰে, তেওঁ যদি কৃপা আমি কলিযুগত ধাৰণ কৰিব পাৰোঁ, সেইজন যিমান দুখী দৰিদ্ৰ হ'লেও তেওঁ মুখত এটা হাঁহি কিন্তু থাকিবই। কিয়? এয়া ভগৱন্তৰ কৃপা। আপুনি ধন টকা পইচা ঐশ্বৰ্য বিভূতি থাকিলেও আপুনি হাঁহি এটা মাৰিব নোৱাৰে। মনত ৰাখিব দেই, যদিহে নেদেখাজনক বিশ্বাস নকৰা ভকতক যদি আমি শুদ্ধভাৱে গ্ৰহণ নকৰোঁ, তেতিয়ালৈকে আমি ভগৱন্তৰ কৃপা লাভ কৰাটো সহজ কথা নহ'ব। গতিকে সেইকাৰণে এতিয়া আপোনালোকে সম্পূৰ্ণ কথা গম পাইছে যে কলিক থাকিবৰ কাৰণে ৰজা পৰীক্ষিতে স্থান দিছিলে। কিন্তু অতি আচৰিত কথা, যিজন ৰজাই কলিক থাকিবৰ কাৰণে স্থান দিছিলে সেইজনকে আকৌ কলিয়ে দংশন কৰিলে, মানে আক্ৰমণ কৰিলে। চাওকচোন বেমাৰটো ক'ত লাগিলে। মানে ইয়াৰ পৰা আমাক বুজাইছে, যদি সঁচা অৰ্থত হস্তিনাৰ সিংহাসনৰ ৰাজমুকুটটো পৰীক্ষিত ৰজাই পিন্ধি গ'লহেঁতেন, তেতিয়া কলিয়ে তেওঁক স্পৰ্শ কৰিব নোৱাৰিলেহেঁতেন। এতিয়া পিন্ধিলে কাৰ মুকুটটো? জৰাসন্ধৰ মুকুটটো। অৰ্থাৎ ককাকহঁতে বধ কৰি থৈ আনি জৰাসন্ধৰ মুকুটটো আপোনাৰ চন্দুকত ভৰাই থৈছিলে। এতিয়া ৰজা পৰীক্ষিতে ভাবিলে, এইটোতকৈ দেখোন এইটো দেখিবলৈ বৰ ভাল, ইয়াকে পিন্ধি যাওঁচোন। আপুনি হিচাপতকৈ বেছি সুবৰ্ণয়ে তৈয়াৰ কৰা মুকুটটো পিন্ধি যোৱাৰ লগে লগে তেওঁ হিতাহিত জ্ঞান হেৰাই গ'ল। নজত পুত্ৰ পৰিবাৰ ইহব বিষমান ইৰাম এহিক্ষণে আছে এহিক্ষণে নাই, তাতে নাতে মায়া পদ্মপত্ৰ জল জীৱন চঞ্চল অথিৰ মনুষ্য কায়া। ইমান ধুনীয়াকৈ বুজাইছে আমাক যে ৰজা পৰীক্ষিতে চতুৰ্থ স্কন্ধ ভাগৱত শুনালৈকে মনটো স্থিতপ্ৰজ্ঞ কৰিব পৰা নাছিল। তেতিয়া সুকে ভাবিলে, ইয়াক যদি ভালকৈ বুজাই দিয়া নাযায়, এই ভাগৱত শ্ৰৱণ কৰাৰ লাভটো উপলব্ধি কৰিব নোৱাৰিব। তে ৰজা পৰীক্ষিতক ভয় খুৱাইছে, মানে আমাক ক'ব গৈছে, হে ৰজা, তুমি যিমানেই ধন ধান ঐশ্বৰ্য গৰাকী নোহোৱা কিয়, মৃত্যুৰ পাছত কিন্তু উপাধি সকলোৰে একেই। গম পাইছেনে কথাটো? কোটি টকা থকাজনৰ মৃত্যু হ'লেও নাম হ'ব শ, দিন মজুৰি কৰাজনৰ মৃত্যু হ'লেও নাম হ'ব শ, মছজিদত থকাজনৰ মৃত্যুৰ পাছত নাম পাব শ, নামঘৰত নামঘৰীয়া কৰাজনৰ মৃত্যুৰ পাছত নামটো শয়ে হ'ব। ৰজা পৰীক্ষিতে ভাবিলে, যদি মই ৰজা হৈ পেলাই মৃত্যুৰ উপাধি একেই হ'ব লগা হয়, তেনেহ'লে মই ৰজা হৈ পেলাই কি লাভ আছে? তেওঁ মনলৈ অকণমান ভক্তিভাৱটো আহি গ'ল। বাপসকল আহি যোৱাৰ লগে লগে ৰজা পৰীক্ষিত সুকে ভাবিলে, ইয়াক এই সময়তে মন্ত্ৰটো দি দিয়াই ভাল হ'ব। ইৰামেহি হৰি ৰৰৰ্থে কৰ্ম কৰৈ নানা, প্ৰাণ গৈলে সহৈব জানানে নাজানা। পৰীক্ষিতে ভয় খালে যে মোৰো মাৰো একে হ'ব নেকি? বোলে অৱস্থা সকলোৰে একে হ'ব। যে ভগৱন্ত গুচি যোৱাৰ পাছত
নাম উপাধিটো সকলোৰে একেই হ'ব। তেতিয়া শুকে কোৱাৰ লগে লগে পৰীক্ষিতে প্ৰশ্ন কৰিলে আৰু কিবা উপাধি থাকিব নি মৃত্যুৰ পাছত? বোলে আৰু দুটা উপাধি আছে। এই দুয়োটা ৰজা পৰীক্ষিতে জনাৰ লগতে আমিও জানি থোৱা ভাল হ'ব দেই সকলোৱে। 2 নম্বৰ উপাধিটো কি হ'ব? ইৰামে কাষ্ঠ যেন থাকিবে ক মাটিতে পৰিয়া ও এহি দেহ আপোনাৰ বুলকি লাগিয়া। পৰীক্ষিতৰ জ্ঞান আহি গ'ল। তেনেহ'লে উপাধি 2 নম্বৰ এইটো হ'ব নেকি? বোলে এইটো হ'ব। আৰু কিবা উপাধি পাব নেকি দেহে মৃত্যুৰ পাছত? বোলে আৰু এটা উপাধি পাব। সেইটোহে ডাঙৰ উপাধি। কি? যিজনে তোমাক আজিলৈকে ৰজা বুলি নমস্কাৰ কৰি আছিল, যিজনে নমস্কাৰ সেৱা আদি ৰজা বুলি সন্মান জনাই আছিল, সেইজনে তোমাৰ মৃত্যুৰ বাতৰি পালে গা ধুবগৈ আৰু তোমাক চুলেও বোলে গা ধুবগৈ লাগিব। কিয়? ইৰাম কাষ্ঠ যেন থাকিবে ক মাটিতে পৰিয়া এহি দেহ আপোনাৰ বুলকি লাগিয়া। ইষ্টমিত্ৰ কুটুম্ববান ধব দিজন অসুচি বুলিয়া নক হেৰিব দৰিখন। এতিয়া ৰজা পৰীক্ষিতে ভাবিলে যদি মই জম্বুদ্বীপৰ সমাধ হোৱাৰ পাছতো উপায়টো হয় তেনেহ'লে মই অহংকাৰ কৰি কি লাভ আছে? অনুভৱ কৰিলে আৰু অনুভৱ কৰাৰ লগে লগে পৰীক্ষিতে শুকক ক'লে, হে মহামান্য শুকমুনি, আপুনি যিমান কথা আছে মই আপোনাক সুধি যাম, আপুনি মোক উত্তৰ দিব আৰু মই সৰ্বশেষত মই উত্তৰটো কি পালোঁ মই আপোনাক বুজাই দিম। এয়া হ'ল ৰজা পৰীক্ষিতৰ ভাগৱত শুনা দৰ্শন। এইকাৰণে আমি এই যে 7 বছৰ বা 6 বছৰ ভাগৱত হ'ল, একদম আপোনালোকে বেয়া নাপাব, মই এটা উদাহৰণে কৈছোঁ, ধৰি ল'ব নালাগে দেই, নহ'লে মোক নমতা হ'ব আপোনালোকে। এই যে 5 বছৰ আপোনালোকে ভাগৱত শুনিলে, নিশ্চয় আলোচনা হৈছে, পাঠ হৈছে ইয়াত, কিন্তু আমি 5 বছৰত কেইটা কথা বুজি পালোঁ সেইটোহে ডাঙৰ কথা। এতিয়া ৰজা পৰীক্ষিতে 12টা স্কন্ধৰ ভিতৰত মাত্ৰ 4টা কথাহে বুজি পালে। আমি 7 বছৰ 7টা দিন বা 3 7 21 দিন শুনি পেলাই কি বুজি পালোঁ সেইটোৱে ডাঙৰ কথা। তেওঁ 7 দিনত 4টা কথা বুজি পাইছিলে। মই কোন, মই ক'ৰ পৰা আহিছোঁ, মই কি কৰিব লাগে আৰু মই ক'লৈ যাম। এই 4টা কথা ৰজা পৰীক্ষিতে গম পাই যদি মুক্তি হ'ব পাৰে, আমি ইমান ধুনীয়াকৈ ভাগৱত শুনাৰ পাছত কিয় এই 4টা কথা বুজি নাপাম? এই 4টা কথা বুজি পোৱা জীৱই কেতিয়াও অন্যায় কৰিব নোৱাৰে, কেতিয়াও অপথ্য খাব নোৱাৰে আৰু কেতিয়াও অগম্য গমন কৰিব নোৱাৰে আৰু কেতিয়াও ডাঙৰকৈ কথা ক'ব নোৱাৰিব। এই 4টা কথা জানিলে হ'ল। আমি বহুত কথা জানিব নালাগে। মই কোন, মই ক'ৰ পৰা আহিছোঁ, মই কি কৰিব লাগে আৰু মই ক'লৈ যাম। এই 4টা কথা জনা মানুহে কেতিয়াও অহংকাৰ কৰিব নোৱাৰিব। সেইকাৰণে ৰজা পৰীক্ষিতক কোৱাৰ চলাই কৈছে, ধন যত দেখা, যিমানবিলাক ধন ধান ঐশ্বৰ্য বিভূতি দেখা, এইবিলাক তুমি লৈ যাব কিন্তু নোৱাৰা। গতিকে লৈ যাব নোৱাৰাৰ লগত তুমি ইমান লাগি পেলাই লাভ তোমাৰ নাই বুলি এইকণ সময়লৈকে পদে আমাক ক'লে। তাৰপাছত আপুনি পঢ়কচোন, পৰীক্ষিতে স্থান দিছিলে। কিন্তু অতি আচৰিত কথা, যিজন ৰজাই কলিক থাকিবৰ কাৰণে স্থান দিছিলে সেইজনকে আকৌ কলিয়ে দংশন কৰিলে, মানে আক্ৰমণ কৰিলে। চাওকচোন বেমাৰটো ক'ত লাগিলে। মানে ইয়াৰ পৰা আমাক বুজাইছে, যদি সঁচা অৰ্থত হস্তিনাৰ সিংহাসনৰ ৰাজমুকুটটো পৰীক্ষিত ৰজাই পিন্ধি গ'লহেঁতেন, তেতিয়া কলিয়ে তেওঁক স্পৰ্শ কৰিব নোৱাৰিলেহেঁতেন। এতিয়া পিন্ধিলে কাৰ মুকুটটো? জৰাসন্ধৰ মুকুটটো। অৰ্থাৎ ককাকহঁতে বধ কৰি থৈ আনি জৰাসন্ধৰ মুকুটটো আপোনাৰ চন্দুকত ভৰাই থৈছিলে।
এতিয়া ৰজা পৰীক্ষিতে ভাবিলে এইটোতকৈ দেখোন এইটো দেখিবলৈ বৰ ভাল, ইয়াকে পিন্ধি যাওঁচোন। আপুনি হিচাপতকৈ বেছি সুবৰ্ণৰে তৈয়াৰ কৰা মুকুটটো পিন্ধি যোৱাৰ লগে লগে তেওঁ হিতাহিত জ্ঞান হেৰাই গ'ল, যাৰ কাৰণে তেওঁ কলিৰ কোপানলত পৰিব লগা হৈছিল। ৰজা পৰীক্ষিতে কি বুলি কৈছিল? কলিয়ে যেতিয়া আহি পেলাই ৰজা পৰীক্ষিতক আবেদন দিছিল যে হে মহামান্য ৰজা পৰীক্ষিত, এইখন ৰাজ্যৰে মই এজন সাধাৰণ প্ৰজা, মোক থাকিবৰ কাৰণে স্থান অকণ দিব লাগে। ৰজা পৰীক্ষিতক স্থান বিচাৰিছে। তেতিয়া ৰজা পৰীক্ষিতে ভাবিলে, ইৰামে খেদিলেও দুখ পাপ হৈবে মনে গুণী, অনাবাৰিলন্তক কলি মহামানী। পৰীক্ষিতে ভাবিলে ইয়াক খেদি দিলেও দুখ হ'ব আৰু মাৰিলেও পাপ হ'ব, গতিকে ইয়াক ৰখাটোৱে ভাল হ'ব নেকি বুলি তেওঁ ভাবিলে। তেতিয়া কলিয়ে কান্দি পেলাই কৈছিল, ইৰাম শৰণাগতক কৃপা কৰিও বাপ, এইমতে কলি পাছে কৰন্ত বিলাপ, যে শৰণাগতক তুমি কৃপা কৰিব লাগে বুলি কলিয়ে পৰীক্ষিতক আবেদন জনাইছে। আৰু লগতে ইমান ধুনীয়াকৈ আবেদনত উল্লেখ কৰিছে, ইৰাম কোন গ্ৰাম নগৰত অন্ত জাতি নাই, চাণ্ডালতো ধিক ভৈলো মোকনে ডাঠা। ইমান সৰু হৈ দিলে যে কওকচোন মহাৰাজ, কোনখন গাঁৱত অন্তজাতি নাই, তাতোতকৈও মোক একেবাৰে নিজ বুলি ভাবি পেলাই মোক স্থান অকণমান দিব লাগে। এয়া হ'ল কলিয়ে ৰজাৰ ওচৰত দিয়া আশ্ৰয়ৰ মানে নিবেদন। তেতিয়া কলিক ভগৱন্তই ভাবিলে, নিপতি বুলন্ত কলি তোক দিলো স্থান, জড়িত খেলে যোৱা পাশা কৰে মই দপান। নিৰ্ণয় কৰিলে যে কলি, তই এইকেইটা ক্ষেত্ৰতে থাকিবি দেই। ৰাম স্ত্ৰী পঞ্চগুণা গৃহস্থৰ থাকে জড়িত, এই চাৰি ঠাই দিলো বংশ গয়া তৈত। নিৰ্ণয় কৰি দিলে যে জেগাবিলাক নিৰ্ণয় কৰি দিলে, আৰু নিৰ্ণয় কৰা জেগাবিলাকৰ বাহিৰত তই কোনো কাৰণত প্ৰৱেশ কৰিব নোৱাৰিবি বুলি অকণমান আগত আমাৰ বাপসকলে পঢ়ি গৈছে। কলিক থকা স্থানকেইটা দিলে। এইকেইটা যদি আমি জানি পেলাইও প্ৰৱেশ কৰিছোঁ, তেনেহ'লে আপুনি আমি বাৰু ভগৱন্তৰ কৃপা কেনেকৈ লাভ কৰিম? এই কথাবিলাক জানিবলৈ হ'লে আমি ভাগৱত অকণমান হ'লেও শ্ৰৱণ কিন্তু কৰিব লাগিবই। যে নিপতি বুলন্ত কলি তোক দিলো স্থান, জড়িত খেলে যোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চ ঘোষণা গৃহস্থৰ থাকে জড়িত, এই চাৰি ঠাই দিলো বংশ গয়া তৈত। গতিকে আমি এই আদৰ্শটো যদি আমাৰ উপলব্ধি হয়, তেতিয়াহ'লে সেইখন ঘৰলৈ বা সেইখন জেগালৈ বা সেইটো স্থানলৈ কলিয়ে কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰিব। কিন্তু দুষ্ট কলি হবে, মহাপুৰুষ মাধৱদেৱে সিদ্ধান্ত দিছে, দুষ্ট কলি হবে সবাকো দংশিব হৰাইব চেতন জ্ঞান, অইহাৰ ঔষধ সুধা হৰি নাম বিনে গতি নাহিয়ান। চিকিৎসাও দিছে যে আমাৰ চিকিৎসা এইটোৱে, বেয়ালৈ মনটো যোৱাৰ লগে লগে আপুনি ভগৱন্তৰ এটা নাম আপুনি মনলৈ আনক, অনাৰ লগে লগে ভগৱন্তই আপোনাক নিশ্চিতভাৱে কিন্তু কৃপা কৰিবই। এই আদৰ্শটোক এইকণ সময়লৈকে আমাক ভাগৱতে ক'লে। শুনা সামাজিক
কৃষ্ণৰ চৰিত্ৰ অমৃত ইখে প্ৰধান ধন জন যত পুত্ৰ পৰিবাৰ ইহব বিষ সমান ইৰাম এহিক্ষণে আছে এহিক্ষণে নাই তাতে নাতে মায়া পদ্মপত্ৰ জল জীৱন চঞ্চল অথিৰ মনুষ্য কায়া। ইমান ধুনীয়াকৈ বুজাইছে আমাক যে ৰজা পৰীক্ষিতে চতুৰ্থ স্কন্ধ ভাগৱত শুনালৈকে মনটো স্থিতপজ্ঞ